শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। আজি আমি অসম বুৰঞ্জীৰ যিটো মধ্য অসম বুৰঞ্জী পাৰ্ট, এই মধ্য অসম বুৰঞ্জী পাৰ্টৰ আমি তৃতীয় পাৰ্টটো, থাৰ্ড পাৰ্টটো আৰু আমাৰ গোটেই সামগ্ৰিকভাৱে সপ্তম খণ্ড বা 7 পাৰ্টটো আমি আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াতে মধ্য অসম বুৰঞ্জীৰ কিছু প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে, গতিকে আৰম্ভণিৰ পৰা আপোনালোকে ভিডিঅ'টো মনোযোগেৰে চাই যাব। এতিয়া আমি পলম নকৰি ভিডিঅ'ৰ মাজলৈ গৈছোঁ। ইয়াতে চাব, প্ৰথম যিটো প্ৰশ্ন সেইটো হৈছে কি, খেন সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি আছিল? অপশ্যন কেইটা চাব। ক নম্বৰ অপশ্যন ইন্দ্ৰনাৰায়ণ, খ নীলাম্বৰ, গ নীলধ্বজ, ঘ চক্ৰধ্বজ। ইয়াতে আমি শুদ্ধ অপশ্যন যিটো, সেই শুদ্ধ অপশ্যনটো এতিয়া দিম। সেইটো হৈছে খ নম্বৰ অপশ্যন নীলাম্বৰ। আমি জানো এই গ নম্বৰ অপশ্যনত আছে নীলধ্বজ। নীলধ্বজে কি কৰিছিল? খেন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। আৰু খেন সাম্ৰাজ্যৰ শেষ ৰজাজন হল নীলাম্বৰ। এই নীলাম্বৰ ৰজা কি কৰিছিল? নীলাম্বৰ ৰজাই 1480 চনৰ পৰা 1498 চনলৈ ৰাজত্ব কৰিছিল। 1480 চনৰ পৰা 1498 চনলৈ ৰাজত্ব কৰিছিল। এইটো মনত ৰাখিব পাৰিলে বেছি ভাল। ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো। দিহিঙীয়া ৰজা বুলি কাক জনা যায়? ক নম্বৰ অপশ্যন চুডাংফা, খ চুলিকফা, গ চুহুংমুং আৰু ঘ চুতেফা। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ নম্বৰ অপশ্যন চুহুংমুং। চুহুংমুং। এও 1497 চনৰ পৰা 1539 চনলৈ ৰাজত্ব কৰিছিল। 40 বছৰৰ অধিক সময় তেওঁ ৰাজত্ব কৰিছিল। আৰু চুহুংমুং মহাৰাজ স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্ব কালত বিভিন্ন ধৰণৰ কাম হৈছিল। সেই কামবিলাক আমি কিছু কিছু প্ৰশ্ন পিছৰ আলোচনাত আমি সন্নিৱিষ্ট কৰিছো। গতিকে মনোযোগেৰে চাই থাকিব। দিহিঙীয়া ৰজা বুলি চুহুংমুং ৰজাক কোৱা হৈছিল, এইটো মনত ৰাখিব। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, কোন আহোম স্বৰ্গদেৱে আহোম ৰাজসভাত বৰপাত্ৰ গোহাঁই পদটো সৃষ্টি কৰিছিল? এটা নতুন পদ সৃষ্টি কৰিছিল। এইটো মানে শাসনৰ সুবিধাৰ কাৰণে এটা নতুন পদ সৃষ্টি কৰিছিল। সেই পদটো হল বৰপাত্ৰ গোহাঁই। এই পদটো কোন ৰজাই সৃষ্টি কৰিছিল? ইয়াতে অপশ্যন কেইটা চাব। ক নম্বৰ চুকাফা, খ নম্বৰ চুক্লেংমুং, গ নম্বৰ চুডাংফা আৰু ঘ চুহুংমুং। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ঘ নম্বৰ অপশ্যন চুহুংমুং। এইটো ঘ নম্বৰ অপশ্যন চুহুংমুং। এই চুহুংমুঙে বিভিন্ন ধৰণৰ কাম কৰিছিল। এই কামবিলাক আমি পৰ্যায়ক্ৰমিকভাৱে এতিয়া আলোচনা কৰি আছো। চুহুংমুং এইটো। বন্ধু বান্ধৱীসকল, আমি আলোচনা কৰি আছিলো কি, এইবাৰ আৰু একবাৰ মনত পেলাই দিছো। আমি মধ্য অসম বুৰঞ্জীৰ কিছু প্ৰশ্ন আলোচনা কৰি আছো। আমি ইতিমধ্যে আগতে মধ্য অসম বুৰঞ্জীৰ আমি 2টা ভাগ আলোচনা কৰিছো। আজি তৃতীয় ভাগ, আৰু আমাৰ সামগ্ৰিক যিটো ভাগ সেইটো হল সপ্তম ভাগ। গতিকে ইয়াতে আমি ইতিমধ্যে 3টা প্ৰশ্ন আলোচনা কৰিছো। এতিয়া 4 নম্বৰ প্ৰশ্নলৈ আহিছো। এইটো চাব যে আহোম ৰাজসভাত প্ৰথম গৰাকী বৰপাত্ৰ গোহাঁই কোন আছিল? স্বৰ্গদেউ চুহুংমুঙে যিটো বৰপাত্ৰ গোহাঁই যিটো পদ সৃষ্টি কৰিছিল, এই সৃষ্টি কৰাৰ পিছত প্ৰথমতে তেওঁ কাক নিযুক্ত কৰিছিল বৰপাত্ৰ গোহাঁই হিচাপত? সেই প্ৰশ্নটো উত্তৰটোত কি কি আছে অপশ্যন চাব। ক নম্বৰ কনচেং বৰপাত্ৰ গোহাঁই, খ অচুক বৰপাত্ৰ গোহাঁই, গ ভগ বৰপাত্ৰ গোহাঁই আৰু ঘ এটাও নহয়। ইয়াৰে প্ৰথম যিটো বৰপাত্ৰ গোহাঁই আছিল সেইটো হৈছে কনচেং। কনচেং। আৰু আপোনালোকৰ হেৰিৰ কাৰণে জনাইছো যে এই বৰপাত্ৰ গোহাঁই শাসনৰ সুবিধাৰ কাৰণে, এটা
অঞ্চল শাসন কৰাৰ বাবে কি কৰিছিল এই পদটো সৃষ্টি কৰা হৈছিল গতিকে এইটো প্ৰথম যেটো বৰপাত্ৰ গোহাঁই আছিল এটো হল কি কনচাই বৰপাত্ৰ গোহাঁই এটো মনত ৰাখিব এতিয়া বৰপাত্ৰ গোহাঁইয়ে তলৰ কোনটো অঞ্চল শাসন কৰিছিল ইয়াত আমি প্ৰশ্নটো উল্লেখ কৰিছোৱে যে বৰপাত্ৰ গোহাঁই বিলাকে কি কৰিছিল এটা অঞ্চল শাসন কৰাৰ কাৰণে তেওঁলোকক নিযুক্ত কৰিছিল গতিকে কোনটো অঞ্চল ইয়াতে দিয়া আছে ক নম্বৰ কলিয়াবৰ নদীৰ পশ্চিম ভাগ যেটো কলিয়াবৰ নদী আছে তাৰ পশ্চিম ভাগটো খ নম্বৰ কলিয়াবৰ নদীৰ পূব ভাগ গ নম্বৰ দফলা পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীলৈ অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈ দফলা পাহাৰৰ পৰা এটো গ নম্বৰ অপচন আৰু খ নম্বৰ অপচন এটাও নহয় ইয়াৰে শুদ্ধ অপচনটো হৈছে গ নম্বৰ দফলা পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীলৈ এই অঞ্চলটো বৰপাত্ৰ গোহাঁই পৰে কি কৰিছিল শাসন কৰিছিল এটো আসলতে শাসনৰ সুবিধাৰ বাবে এই পদটো সৃষ্টি কৰা হৈছে এটো মনত ৰাখিব আৰু কোনে কৰিছিল এই পদ সৃষ্টি এটো আমি আগৰ আলোচনাত আগৰ প্ৰশ্ন এটা আলোচনা কৰিছো এটো হৈছে কি স্বৰ্গদেৱ চুহুংমুঙে এটো ইয়াৰ পিছত কাৰ শাসন কালত আহোম ৰাজসভাত খদিয়াখোৱা গোহাঁই পদটো সৃষ্টি কৰা হৈছিল খদিয়া অঞ্চলৰ কিছু অংশ শাসনৰ দায়িত্ব এজন বিষয়াক দিয়া হৈছিল আৰু সেই বিষয়াজনক খদিয়াখোৱা গোহাঁই নামে বিভূষিত কৰিছিল আৰু কাৰ শাসন কালত এই পদটো সৃষ্টি কৰা হৈছিল এই প্ৰশ্নটো উত্তৰ কেইটা চাব আপোনালোকে অপচন কেইটা ক নম্বৰ স্বৰ্গদেৱ ৰুদ্ৰসিংহ খ স্বৰ্গদেৱ শিৱসিংহ গ স্বৰ্গদেৱ প্ৰতাপসিংহ আৰু খ স্বৰ্গদেৱ চুহুংমুং ইয়াতো এই চুহুংমুঙে এই পদটো সৃষ্টি কৰিছিল যেনেকৈ আমাৰ বৰপাত্ৰ গোহাঁই পদটো সৃষ্টি কৰিছিল চুহুংমুঙে এই পদটো খদিয়াখোৱা গোহাঁই পদটো স্বৰ্গদেৱ চুহুংমুঙে সৃষ্টি কৰিছিল এটো মনত ৰাখিব গতিকে মনত ৰাখাত বৰ বিশেষ অসুবিধা নাই সহজ উত্তৰ এটাই হয় গোটেইকেইটাৰে গতিকে এটো মনত ৰাখাত সুবিধা হ'ব আপোনালোকৰ এনেহেন ধৰণৰ প্ৰশ্ন আহাৰ খুবেই চান্স আছে খুব ভালদৰে চাব ইয়াৰ ভিতৰত কমন পৰিবই বন্ধু বান্ধৱীসকল এইবাৰ আমি 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো 7 নম্বৰ প্ৰশ্নটো চাব মুছলমানসকলে প্ৰথমে কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল প্ৰথম আহোম ৰাজ্য মানে মুছলমানসকলে আহোম ৰাজ্য পোন প্ৰথমে কেতিয়া কিমান চনত তাৰ মানে আক্ৰমণ কৰিছিল ইয়াতে অপচন কেইটা চাব ক নম্বৰ অপচন 1527 চনত খ নম্বৰ 1525 চনত গ নম্বৰ 1506 চনত আৰু ঘ নম্বৰ 1526 চনত ইয়াৰে শুদ্ধ অপচনটো হৈছে এই ক নম্বৰ অপচন 1527 চনত 1527 চনত কি কৰিছিল মুছলমানসকলে প্ৰথম আহোম ৰাজ্য প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিছিল প্ৰথম 8 নম্বৰ প্ৰশ্ন প্ৰথম মুছলমানৰ আক্ৰমণ এই যে প্ৰথম আক্ৰমণ কৰিছিল তেতিয়া আহোম ৰজাৰ শাসনকালত কোন ৰজাৰ শাসনকালত হৈছিল এইটো ক নম্বৰ সুদাংফা গ সুচেনফা খ সুচেনফা গ চুহুংমুং আৰু ঘ চুকাফা ইয়াৰে শুদ্ধ অপচনটো হৈছে চুহুংমুঙৰ শাসনকালত এই মুছলমানসকলে প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰিছিল চুহুংমুং আৰু 9 নম্বৰ প্ৰশ্ন 1531 চনত কছাৰীসকলক কোন ৰজাই পৰাজিত কৰিছিল মানে কোন আহোম ৰজাই 1531 চনত কছাৰীসকলক পৰাজিত কৰিছিল ইয়াতে ক নম্বৰ অপচন চুহুংমুং খ সুখাংফা গ চুকাফা খ চুলিফা ইয়াৰে শুদ্ধ অপচনটো হৈছে ক নম্বৰ এইটো অপচন চুহুংমুঙে হয় গতিকে আমি চুহুংমুঙৰ ওপৰত বহুত প্ৰশ্ন পাইছো গতিকে এইটো আপোনালোকে মনত ৰাখিব চুহুংমুং এইটো এইবাৰ আমি 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো এইটো হৈছে মূলাগাভৰুৰ ওপৰত প্ৰশ্ন মূলাগাভৰু কোন আছিল ক নম্বৰ ৰাজেশ্বৰ সিংহৰ পত্নী খ ৰুদ্ৰসিংহৰ পত্নী গ ফাচেংমুং বৰগোহাঁইৰ পত্নী আৰু ঘ এটাও নহয় ইয়াৰে শুদ্ধ অপচনটো হৈছে ফাচেংমুং বৰগোহাঁইৰ পত্নী মূলাগাভৰু ফাচেংমুং
আহোম ৰাজসভাৰ বিষয়া ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল। এওঁৰ মৃত্যুৰ পিছত মূলা গাভৰুৱে যুদ্ধ কৰিবলগীয়া হৈছিল। অসম বুৰঞ্জীত এইবিলাক কথা আছে, মই ডিটেইলছত যাব খোজা নাই। উত্তৰটোহে কৈছো যে মূলা গাভৰু কোন আছিল? ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল। তাৰপিছত 11 নম্বৰ প্ৰশ্ন, মূলা গাভৰু কোন চনত মৃত্যুবৰণ কৰিছিল? ইয়াতে চন কেইটামান দিয়া আছে চাব। ক নম্বৰ 1530 চনত, খ 1532 চনত, গ 1531 চনত আৰু খ 1535 চনত। ইয়াৰ শুদ্ধ অপচনটো হৈছে খ নম্বৰ অপচন 1532 চনত। খ নম্বৰ অপচন 1532 চনত। এইটো মনত ৰাখক। 1532 চনত যুদ্ধত মৃত্যুবৰণ কৰিছিল। আৰু কাৰ লগত যুদ্ধ কৰিছিল তাৰ পিছৰ প্ৰশ্নটোৱে ইয়াত দিয়া আছে। 12 নম্বৰ প্ৰশ্ন, মূলা গাভৰু কাৰ লগত যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? ক নম্বৰ মীৰ জুমুলা, খ তুৰ্বক খান, গ হুছেইন খান আৰু ঘ শামছুদ্দিন মুজাফফিৰ শাহ। ইয়াৰে শুদ্ধ অপচনটো হৈছে খ নম্বৰ অপচন তুৰ্বক খান। তুৰ্বক খানৰ লগত যুদ্ধ কৰি মূলা গাভৰু মৃত্যুবৰণ কৰিছিল। তুৰ্বক খানৰ লগত যুদ্ধ কৰি মূলা গাভৰু মৃত্যুবৰণ কৰিছিল। অসম বুৰঞ্জীৰ এক সাহসী নাম মূলা গাভৰু, বীৰাংগনা আছিল। অশেষ বিক্ৰমৰে যুদ্ধ কৰি অৱশেষত তুৰ্বক খানৰ হাতত মৃত্যুবৰণ কৰিছিল মূলা গাভৰু। গতিকে আমাৰ এই 12টা প্ৰশ্ন আমি আজি আলোচনা কৰিলো। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। মোৰ কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব। আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যিবিলাকে ভিডিঅ' চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ৰেগুলাৰলি মোৰ ভিডিঅ' চাই থাকিব। ইয়াৰ পিছত আমি অসম বুৰঞ্জীৰ মধ্য অসম বুৰঞ্জী পাৰ্টৰে আৰু দুটামান পাৰ্ট আমি আলোচনা কৰিম। কাৰণ অসম বুৰঞ্জীৰ শাসন কালছোৱাত মানে যিখিনি সময়, সেই সময়ছোৱাটো খুব দীঘল, প্ৰায় 600 বছৰ। গতিকে 600 বছৰত আমি প্ৰশ্ন বেছিকৈ সন্নিৱিষ্ট কৰিব লাগিব পৰীক্ষাৰ সহায়ক হোৱাকৈ। আৰু তাৰপিছত আমি আধুনিক অসম বুৰঞ্জী আলোচনা কৰিম। গতিকে অসম বুৰঞ্জী ক্ষেত্ৰত আমি এনেহেন ধৰণে পৰ্যায়ক্ৰমিকভাৱে প্ৰশ্নবিলাক আপোনালোকৰ ওচৰত লৈ আহিম। গতিকে আপোনালোকে ৰেগুলাৰলি মোৰ ভিডিঅ' চাই থাকিব। তাৰোপৰি আমি বেলেগ বেলেগ প্ৰশ্ন, বিশেষকৈ গ্ৰেড 3, গ্ৰেড 4ৰ বিভিন্ন এক্সামৰ আমি প্ৰশ্ন আলোচনা কৰিবলৈ মানে ভাবি আছোঁ। গতিকে আপোনালোকে ৰেগুলাৰলি ভিডিঅ' চাই থাকক আৰু পৰীক্ষাৰ কাৰণে প্ৰস্তুতি লওক। এইখিনিয়ে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।